বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী নোহোৱাৰ পিছতো ৰাজনীতিৰ ৰণাংগনত প্ৰমোদ বড়োৰ পত্নী স্বামী প্ৰমোদ বড়োৰ হৈ পাৰুল ভৰালীৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ। মঙলবাৰে সমিতিৰ বিভিন্ন প্ৰান্তৰ মঠ মন্দিৰত প্ৰমোদ বড়োৰ বিজয়ৰ বাবে প্ৰাৰ্থনা পাৰুলৰ। আচলতে আজি পবিত্ৰ মঙলবাৰ হয়। আমাৰ বাথৌ ধৰ্মাৱলম্বী লোকসকলে এই দিনটোত আমাৰ প্ৰেয়াৰ কৰে। আমি বেছিভাগ মন্দিৰবিলাকত সোমাইছিলোঁ, প্ৰাৰ্থনা কৰিছিলোঁ যাতে ভগৱন্তই আমাক সহায় কৰে আৰু অহা ইলেকশ্যনক যাতে প্ৰমোদ বড়োক জয়যুক্ত কৰে। তদুপৰি তেলপুৰ সমষ্টিৰ কাল্লেপাৰাত নিৰ্বাচনী সভাত অংশ ল'লে পাৰুল ভৰালীয়ে। নিৰ্বাচনী সভাত অংশ লৈ প্ৰমোদ বড়োৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই নেত্ৰীগৰাকীয়ে NDAৰ প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীক উদ্দেশ্যে ক'লে, প্ৰমোদ বড়ো তামোলপুৰীয়া। তামোলপুৰৰ উন্নয়নৰ বাবে প্ৰমোদৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা। বিশ্বজিৎ দৈমাৰীয়ে পানেৰী সমষ্টি এৰি অহাক লৈও সৰব হ'ল নেত্ৰীগৰাকী। আমাৰ যিজন বিৰোধী কেণ্ডিডেট আছে তেওঁৰ দৰে নিজৰ গৃহ সমষ্টি বাদ দি পেলাই বেলেগ জেগাত যোৱা নাই নহয়। আমাৰ দলৰ কিছুমান নিয়ম আছে, সেই নিয়ম মতে তেওঁক তাতে কেণ্ডিডেট দিয়া হৈছে, কিন্তু তেওঁ তামোলপুৰীয়া আৰু তামোলপুৰতে তেওঁ ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা কৰিছে। বিশ্বজিৎ দৈমাৰীৰ দৰে তেওঁ নিজৰ ঘৰ বাদ দি পেলাই বেলেগৰ ঘৰত অহা নাই। অৱশ্যে হাগ্ৰামা পত্নীৰ দৰে ভৱিষ্যতে নিৰ্বাচনত অৱতীৰ্ণ নহয় বুলিও মন্তব্য পাৰুলৰ। নাই 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 আচলতে মোৰ মানুহজন যোগ্য, মই জানো তেওঁ ৰাইজৰ কাম খুব ভালদৰে কৰিব জানিব। মই মোৰ ঘৰখন, মোৰ নিজৰ পৰিয়ালটো চোৱা চিতাত মই ব্যস্ত আৰু মোৰ পুৰা বিশ্বাস আছে প্ৰমোদ বড়োই সমাজখনৰ কাম তেওঁ অকলে কৰিব পাৰিব, তাত মোৰ দৰকাৰ নহয়। নাই 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 কেতিয়াও নাহোঁ, সেইটো আজিয়ে মই ক'লোঁ আৰু। উল্লেখ্য যে বড়োভূমিৰ পৰ্বতযোৰত UPPLৰ মাৰাথান নিৰ্বাচনী প্ৰচাৰ। ইখনৰ পিছত সিখন নিৰ্বাচনী সভাত চমক UPPLৰ প্ৰাৰ্থী আয়ুব হুছেইন মণ্ডলৰ। নিৰ্বাচনী প্ৰচাৰ বহুত ভাল চলি আছে। বহুত প্ৰত্যেকটা মিটিঙত আপোনাৰ 100-150 যিটো সৰু সুৰা পকেট মিটিং হৈ আছে, মই লগ পাই আছো আৰু ৰাইজৰ সঁহাৰিটো আপুনি নিজে চালে বহুত ভাল। তামোলপুৰত দিন ৰাতি একাকাৰ কৰি প্ৰমোদ বড়োৰ নিৰ্বাচনী প্ৰচাৰ। তামোলপুৰত হেভিৱেট কোনো প্ৰাৰ্থী নাই বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি UPPL প্ৰধানগৰাকীয়ে দিল্লীত বহি থকা নেতাৰ স্বৰূপ উদঙালে। আৰু আঞ্চলিক দলবিলাক নাথাকিলে আজি ভাৰতৰ বিভিন্ন প্ৰান্তত উন্নয়ন নহলহেঁতেন। সেইকাৰণে আজিলৈকে দেখিছে ৰাষ্ট্ৰীয় দলবিলাকে যিমানে ঢোল নাবজা কিয় আঞ্চলিক দলবিলাকে ৰিলেভেণ্ট হৈ আছে। বিভিন্ন ৰাজ্যত আজি আঞ্চলিক দলে চৰকাৰ চলাই আছে। ৰাষ্ট্ৰীয় দলক তিমিমাছ আখ্যা প্ৰমোদ বড়ো। বিজেপিক তোলাধুনা দি প্ৰমোদ বড়োৱে ৰাষ্ট্ৰীয় দলৰ জনপ্ৰতিনিধি স্বৰূপ উদঙালে। আজি নিৰ্বাচন অহাৰ কাৰণেহে সমস্যা সমাধান কৰিম, মই এইবিলাক দায়িত্ব ল'বলৈ আহিছে। ইমান বছৰ এনে ক'ত শুই আছিলে, তেতিয়াতো মানুহে বিশ্বাস নকৰিব। ক্ষমতাটো অলৰেডি পাইছিলে, আজি নতুন বিধায়ক হ'ব বিচাৰিছে, নতুন মানুহ সি কৈছে তো ঠিকে আছে, মই MLA হৈ কৰিম। আগতেতো আছিলে আপুনি পাৱাৰফুল হয়। UPPL প্ৰধান প্ৰমোদ বড়োৰ সমান্তৰালভাৱে মাজবাটত UPPL প্ৰাৰ্থী ৰবীন্দ্ৰ বসুমতাৰীৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ। নিৰ্বাচনী প্ৰচাৰ অভিযানৰ মাজতে ৰবীন্দ্ৰ বসুমতাৰীয়ে ক'লে, BPF মানেই দুৰ্নীতি, BPF ভ্ৰষ্টাচাৰ পাৰ্টি। যোৱা 20 বছৰ BPF-এ দখল কৰি ৰাখিলে, কিন্তু মাজবাটৰ কাৰণে কোনো এটা কাম নকৰিলে। কোনো এটা তেনেকুৱা সমাজ উন্নয়নৰ নামত, সমষ্টি উন্নয়নৰ নামত কোনো এটা কাম নকৰিলে। এনে খাইছে শুইছে তেনেকুৱাই 20 বছৰ পাৰ কৰিলে। ৰাইজৰ লগত ভালকৈ যোগাযোগ থাকিবৰ কাৰণে সুবিধা যিহেতু আমি কৰি লোৱা হ'ল আৰু ইয়াৰ পৰাই ৰাইজৰ লগত একেলগে থাকি কাম কৰাৰ কাৰণে সুবিধা আমি কৰি লৈছোঁ। আৰু মই আশা ৰাখিছোঁ আমাৰ কৰ্মী, আমাৰ পাঁচনি চেৰপাং সমষ্টিৰ ৰাইজলৈ যে সঁচাকৈ এই নিৰ্বাচনত আমাক যাতে সকলোৱে আঁকোৱালি লয়। বড়োভূমিৰ প্ৰতিটো বিধানসভা সমষ্টিত UPPLৰ প্ৰভাৱশালী প্ৰাৰ্থীয়ে বিজেপি BPFৰ প্ৰচাৰ অভিযান ক্ষিপ্ৰতৰ কৰি বড়োভূমিত গঢ়ি তুলিছে শক্তিশালী প্ৰচাৰ অভিযান। ব্যুৰো ৰিপৰ্ট, আসাম টক্স।